প্রস্তুতি বঢ়িয়া আমি দলে প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছত 11টা বিধানসভা সমষ্টিৰ সকলো সমষ্টিলৈ মই গ'লোঁ সকলোৰ পৰা আন্তৰিকতা পাইছোঁ আৰু আদৰো কৰিছে গতিকে সেই হিচাপে আমি পৰৱৰ্তী পৰ্যায়বিলাকৰ কাৰণে আগবাঢ়িছোঁ মুখ্যমন্ত্ৰী কৈ আছে ভূপেন বৰাই জইন কৰিব বিজেপি বাৰবাৰ কৈ থাকে এতিয়া চা মুখ্যমন্ত্ৰী এতিয়া বিজেপিৰ মুখ্যমন্ত্ৰী নহয় অসমত এতিয়া বিজেপি নাই কংগ্ৰেছৰ বি টিম এটা কংগ্ৰেছৰ পৰা যোৱা মানুহকেইটা আৰু এজিপিৰ পৰা অহা মানুহকেইটাই দি কংগ্ৰেছ চৰকাৰ বিজেপি চৰকাৰ চলি আছে বিজেপিৰ পুৰণি মানুহবিলাক ক'তো নাই আপোনালোকে লক্ষ্য কৰিছেনে নাই বিজেপিৰ কোনোবা পুৰণা মানুহে কোনোবা দিনাখন ষ্টেটমেণ্ট দিছে নেকি ক'ৰবাত নিদিয়ে তেওঁলোকৰ অৱস্থা বৰ পুতৈ লগা হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই হয়তো কোনোবা দিনাখন ঘোষণা কৰি দিব যে আমি কংগ্ৰেছৰ বি টিম বিজেপি নহয় বুলি ক'ব তেওঁক চাই থাকক ভূপেন বৰা ক'ৰবাত যোৱা কথাটো মই নাজানো তেওঁ কি ভাবি কৈছে সেইটোও মই নাজানো কিন্তু ভূপেন বৰা কংগ্ৰেছ দলৰ সভাপতি হোৱাৰ পিছত কংগ্ৰেছ দলৰ অৱস্থা ভাল হৈছে আৰু আজি আমাৰ 13টা লোকসভা সমষ্টিৰ ভিতৰত আমি ভালেকেইটা উচিত জয়লাভ কৰোঁ ভূপেন বৰাৰ নেতৃত্বত এইটো বৰ ভাল কথা তেওঁ গম পাইছে কিবা কাৰ হয় তেওঁ কিবা গম পাইছে সেই গম পাই পেলাই কৈছে যদি হয়তো আপোনালোকেও গম পাব ময়ো গম পাওঁ আপুনি ভাষণ প্ৰসংগত দলগাঁৱৰ প্ৰসংগ আনিছিলে মুজিবুৰ ৰহমান আৰু দিলীপ শইকীয়াই টকা ঘটা বুলি আপুনি মাটিৰ প্ৰসংগত কি ক'ব মুজিবুৰ ৰহমানে দিলীপ শইকীয়াই দলগাঁৱত মানুহৰ পৰা 10,000 কোটি টকা আদায় কৰা বুলি কথাটো আপোনালোকৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে মই নিজে নাজানো মোৰ হাতত একো ৰেকৰ্ড নাই আপোনালোকৰ সংবাদ মাধ্যমৰ ওপৰতে মই এই ৰাজনৈতিক বতৰত সেই কথাটো কৈছোঁ বিপিএফে কংগ্ৰেছক কৈ আছে যে ভোট দিব লাগে কি ক'ব আমিও কৈছোঁ বিপিএফক ওদালগুৰি জিলাত মই বেছিকৈ ভোট পাম এইবাৰ বিপিএফে কমকৈ ভোট পাব মুজিবুৰ ৰহমানে কৈছে আপুনি নমিনেশ্যন উইথড্ৰ কৰিব লাগে কি ক'ব হু ইজ মুজিবুৰ ৰহমান মোৰ নমিনেশ্যন উইথড্ৰ কৰিবলৈ ক'বলৈ মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী আৰু মুজিবুৰ ৰহমান এজন MLA বেলেগ দলৰ UDF দলৰ তেওঁ মোৰ নমিনেশ্যন উইথড্ৰ কৰিবলৈ কোন তেওঁ কি সাংবিধানিক ৰাইট আছে তেওঁ ৰাইজক বুজাই কওক তেতিয়া মই উইথড্ৰ কৰিম